সলনি হ'ব বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী। কোন হ'ব নীলিমা দেৱীৰ উত্তৰসূৰী? চৰ্চাত দুই মহিলা নেত্ৰী, সাজু ৰত্না সিং পুৰবিৰয়। 2029 চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে নতুনকৈ গঠন কৰিলে কেন্দ্ৰীয় সমিতি। যুৱ ব্ৰিগেডেৰে গঠন হ'ল টীম নীতিন নবীন। এইবাৰ বিজেপি সাজু হৈছে ৰাজ্যিক পৰ্যায়ত সালসলনিৰ প্ৰক্ৰিয়া। লক্ষ্য অসম বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চা। ৰাজ্যিক বিজেপিৰ সভানেত্ৰী নীলিমা দেৱীৰ কাৰ্যকাল অন্ত পৰা নাই যদিও যিকোনো মুহূৰ্তত সলনি হ'ব পাৰে ৰাজ্যিক বিজেপিৰ সভানেত্ৰী। বিশেষকৈ মন্ত্ৰীসভাত স্থান পোৱাৰ পিছতেই দল বা চৰকাৰৰ কামত যাতে কোনো প্ৰভাৱ নপৰে তাৰ বাবে নীলিমা দেৱীক সভানেত্ৰী পদৰ পৰা অব্যাহতি দিয়াটো নিশ্চিত হৈ পৰিছে। হয়তো এই খবৰ নোপোৱা নহয় নীলিমা দেৱীয়েও। সেয়ে দলে নিৰ্দেশ দিলেই সভানেত্ৰীৰ দায়িত্ব এৰিবলৈ সাজু বুলি ঘোষণা কৰিছে নীলিমা দেৱীয়ে। সেইটোতো হয়, আচলতে মানে কামৰ মানে দায়িত্ব বৃদ্ধি হোৱা, অলপ কামৰ যিমান দায়িত্ব বাঢ়িব সিমানে বোজা বাঢ়ে। তেতিয়া ধৰক মানে কিছুমান সকলো দিশ সমানে চলোৱাটো সম্ভৱ নহয়। গতিকে অকল মহিলা মৰ্চা সভানেত্ৰী আছিলোঁ ৰাজ্যিকৰ, সেইটোতেই মানে মনোযোগ দিছিলোঁ, পালন কৰিছিলোঁ। এতিয়া আকৌ বিধায়িকা, সমষ্টি দায়িত্ব, গাৰ্জেন মিনিষ্টাৰ দুখন জিলাৰ দায়িত্ব প্লাছ মন্ত্ৰিত্ব। গতিকে মোৰ ডিপাৰ্টমেণ্ট দুটা সমানে গোটেইখিনি মানে আগবঢ়াই নিয়াটো যিমান সকলোতে সমানে সময় দিয়াটো সম্ভৱ নহয়। গতিকে এতিয়ালৈকে আছে, দলে যি সিদ্ধান্ত লয় তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু সদায় দলৰ মই এজন মানে নিষ্ঠাৱান কাৰ্যকৰ্তা বুলি মই সদায় কাম কৰি যাম। কেন্দ্ৰীয় নেতৃত্বৰ পৰা এই বাৰ্তা অহাৰ উমান পাই ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ চকুত চকু পৰিছে কেইবাগৰাকীও বিজেপি নেত্ৰীৰ। চৰ্চাত ৰত্না সিং আৰু পুৰবিৰয়। ইতিমধ্যে দলে বিচাৰিলে সভানেত্ৰীৰ দায়িত্ব ল'বলৈ সাজু বুলিও ঘোষণা কৰিছে দুই বিজেপি নেত্ৰী। দলে যি কয়, দলে যেনেকৈ নিৰ্দেশ দিয়ে, দলে যি কয় সেইখিনি আমি কাৰ্যকৰ্তা, আমি মানিব লাগিব, আগবাঢ়িব লাগিব। আমি ভাৰতক আগবঢ়াই লৈ যাব লাগে, অসমক আমি আগবঢ়াই লৈ যাব লাগে। সেইখিনি আমাৰ চিন্তাধাৰা আৰু প্ৰত্যেক বিজেপিৰ কাৰ্যকৰ্তাৰ সেইখিনিয়ে চিন্তাধাৰা আছে যে পাৰ্টি কেনেকৈ আগবাঢ়িব, দল কেনেকৈ আগবাঢ়িব। আৰু প্ৰথম আমাৰ কাৰণে ৰাষ্ট্ৰ, তাৰপিছত দল, তাৰপিছত ব্যক্তি একোৱে চিন্তা নকৰে। সেইকাৰণে মই একোৱে চিন্তা নকৰোঁ। মই দলৰ কাৰণে চিন্তা কৰোঁ, মই ভাৰত মাতাৰ কাৰণে চিন্তা কৰোঁ। আৰু সেই চিন্তাধাৰাত, সেই ৰাস্তাত যি আহিব ভাল বেয়া চব সেইটো আমি ল'ম। যিসকলক যি দায়িত্বই দিয়ে ভাৰতীয় জনতা পাৰ্টি দলে, সেই দায়িত্ব প্ৰতিজন কাৰ্যকৰ্তাই নিষ্ঠা আৰু সততাৰে পালন কৰে। আৰু আমাকো যি দায়িত্ব দিয়ে আগন্তুক দিনত আমি সেই দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিম। পিছে এতিয়াও কেন্দ্ৰীয় নেতৃত্বই ৰাজহুৱা কৰা নাই নতুন সভানেত্ৰীৰ নিযুক্তি দিয়াৰ কথা। কিন্তু যিকোনো মুহূৰ্তত যে এই বাৰ্তা আহিব সেয়া খাটাং। পিছে কোন হ'ব নীলিমা দেৱীৰ উত্তৰসূৰী? ৰত্না সিং নে পুৰবিৰয় নে আন কোনোবা? সকলো স্পষ্ট হ'ব অনাগত সময়ত। মনোজ দুৱাৰাৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট, অসম লাইভ 24।